তো আজি আমাৰ আছে কি আছে বহুভুজৰ কালি বহুভুজ মানে কি ইয়াত বহুত কিটা বাহু থাকিলে তাক কি কোৱা হয় বহুভুজ বুলি কোৱা হয় এটা ডাইৰেক্ট আমি কালিটো উলিয়াবলৈ নিৰ্ণয় কৰিব দিগদাৰ হ'ব তাৰ কাৰণে আমি কি কৰিম ইয়াক তিনটা ত্ৰিভুজত ভাগি লৈছে এটা নাচ মাৰিছে এটা নাচ মাৰিছে হল ইয়াৰ ফলত আমি তিনটা ত্ৰিভুজ দেখা পাইছো ই ডি সি এটা দেখা পাইছো ই সি বি এটা দেখা পাইছো আৰু এ ই বি এটা দেখা পাইছো এই ত্ৰিভুজ তিনটা হল ত্ৰিভুজৰ কালি নিৰ্ণয় সূত্ৰ কি আছিলে হাফ ভূমি আৰু উন্নতি এহঁতৰ পূৰণফল হাফ ভূমি আৰু উন্নতি এতিয়া এইকেইটা বস্তু কেনেকৈ বিচাৰি পাম ইয়াত তোমালোকে এইটো লক্ষ্য কৰা এইটো চোৱা এইটো ক্ষেত্ৰত এইটো ভূমি এই ত্ৰিভুজটোৰ ক্ষেত্ৰত এইটো ভূমি আৰু এইটো হৈ গ'ল উন্নতি হৈছে বেলেগ কালাৰ ল'ব লাগিব এই ত্ৰিভুজটোত চোৱা এই ত্ৰিভুজটোৰ ক্ষেত্ৰত এডালকে আমি ভূমি হিচাপত ল'ম এডাল ভূমি আৰু এডাল হৈছে উন্নতি এই ত্ৰিভুজটো আকৌ এই ত্ৰিভুজটোৰ ক্ষেত্ৰত চোৱা এই ত্ৰিভুজটোৰ ক্ষেত্ৰত এডাল হৈছে ভূমি এডাল হৈছে উন্নতি তো কিতাপত তোমালোকক এইখিনি কথাই কৈছে এইটো চোৱা এ বি ই এই ত্ৰিভুজটোৰ ক্ষেত্ৰত আমাক কি ধৰিছে ভূমি কি ধৰিছে ই বি ভূমি কি ধৰিছে ই বি আৰু H1 হৈছে উন্নতি এইটো তো ইয়াত তিনটা কালি উলিয়াই পেলাই যোগ কৰি দিলে আমি কি পাই যাম এই বহুভুজটোৰ কালি পাই যাম হৈছে তেনেকৈ আৰু এটা ভাগতো কৰিব পাৰি তুমি ত্ৰিভুজ উলিয়াই ল'লা এই ত্ৰিভুজটো উলিয়াই ল'লা এইটো হৈছে ত্ৰিভুজ EF ইনটু AF এইটো EF ইনটু AF এই ত্ৰিভুজটোৰ ক্ষেত্ৰত চোৱা EF আৰু AF এই ত্ৰিভুজটো এইটো ভূমি এইটো হৈছে উন্নতি নেক্সটত চোৱা CG আৰু BG CG হৈছে এইটো ভূমি এইটো হৈছে তাৰ উন্নতি অৰ্থাৎ এইটো ত্ৰিভুজ উলিয়াই ল'লো এইটো হৈছে ট্ৰেপিজিয়াম AF প্লাছ GB এইটো G আছিলে GB এহঁত প্লাছ কৰিম অৰ্থাৎ সমান্তৰাল বাহু দুটাৰ যোগফল আৰু FG হৈছে এহঁতৰ দূৰত্ব এহঁতৰ মাজত থকা দূৰত্বটো এই দূৰত্বটো ফৰ্মুলা কি আছিলে ট্ৰেপিজিয়ামৰ ক্ষেত্ৰত সমান্তৰাল বাহু দুটা আমি কি কৰিব লাগিব যোগ কৰিব লাগিব এই সমান্তৰাল বাহু দুটাৰ মাজত যিটো দূৰত্ব আছে FG ইয়াক পূৰণ কৰিব লাগিব আৰু তাৰ কি ল'ব লাগিব আধা ল'ব লাগিব এইখিনি কৰিলে আমি ট্ৰেপিজিয়ামটো পাম আৰু ওপৰৰ এই ত্ৰিভুজটোৰ এইটো ভূমি লৈ পেলাই এইটো উন্নতি লৈ পেলাই পূৰণ কৰি দিম অৰ্থাৎ আমি কি উলিয়ালো এই জায়গাটো কালি উলিয়ালো এই জায়গাটো কালি উলিয়ালো এই জায়গাটো কালি উলিয়ালো এই জায়গাটো কালি উলিয়ালো গোটেইকেইটা কালি উলিয়াই পেলাই লগ কৰি পেলাই যোগ কৰি দিলে আমাৰ কি পাই যাম এই বহুভুজটোৰ কালি পাই যাম এতিয়া চোৱা ইয়াত এটা উদাহৰণ দিছে কাষৰ বহুভুজটোৰ কালি উলিওৱা ইয়াতে কি কৰিছে ABCৰ কালি ত্ৰিভুজ ABC ABC এই ত্ৰিভুজটোৰ ক্ষেত্ৰত আমি ভূমি কি পাম এডাল পাম উন্নতি কি পাম এডাল পাম তো AC কিমান কৈছে 10 সেন্টিমিটাৰ বুলি কৈছে ইয়াৰ পৰা এলৈকে দেখুৱাইছে 10 সেন্টিমিটাৰ তাৰমানে এডাল কিমান 10 সেন্টিমিটাৰ AC কিমান 10 সেন্টিমিটাৰ আৰু BF কিমান হৈছে 4 সেন্টিমিটাৰ এডাল হৈছে উন্নতি 4 সেন্টিমিটাৰ এই দুটা পূৰণ কৰি দিম পূৰণ কৰি দিলে আমি 2 দিয়া কিমান যাব 5 বাৰ যাব 5 চাইকেল কিমান হৈ গ'ল 20 তো এই জায়গাটোৰ কালি আহিব এই জায়গাটোৰ কালি আমি কিমান পালোগে 20 ACD ট্ৰেপিজিয়াম কালি এটা দেখিবলৈ ট্ৰেপিজিয়ামৰ নিচিনা হৈছে AC আৰু ED এটা চোৱা AC হৈছে কিমান 10 আৰু ED কিমান দিয়া আছে 6 তো এহঁত দুটা আমি যোগ কৰি দিলো এহঁত দুটাৰ মাজত দূৰত্ব কিমান এফালে 5 দেখুৱাইছে এফালে 5 দেখুৱাইছে অৰ্থাৎ এহঁতৰ দূৰত্ব কিমান 5 সমান্তৰাল বাহু দুটা আমি যোগ কৰি পেলাই সমান্তৰাল বাহু দুটাৰ মাজত দূৰত্বটো আমি কি কৰিলো পূৰণ কৰিলো তাৰ আধা ললো এইটো ক্ষেত্ৰত আমি কি কৰিম
10 আৰু 6 যোগ কৰিলে কিমান হ'বগৈ 16 2 দিয়ে কেইবাৰ যাব 8 বাৰ যাব 8 5 গুণ কিমান হৈ গ'ল 40 এই গোটেইখিনি জায়গাত আমি কিমান পালো এই জায়গাখিনি কিমান পালো 40 40 20 আৰু 40 কিমান হৈ যাব 60 এইটো হৈছে 60 এইটো হৈছে আমাৰ বহুবস্তুৰ ক্ষেত্ৰত কালি নিৰ্ণয় কৰাৰ বুদ্ধি আৰু এটা উদাহৰণ দিছে এইটো অষ্টভুজ অষ্টভুজ বুলি কিয় কৈছে 8টা বাহু থাকিলে কি কোৱা হয় অষ্টভুজ ইয়াত এটা শব্দ মনত ৰাখিবা সুষম এই সুষম শব্দটোৰ অৰ্থ কি সুষম শব্দৰ অৰ্থ হৈছে গোটেইকেইটা বাহু সমান গোটেইকেইটা বাহু সমান বুলি কৈ নিদিয়ে তোমাক কি বুলি ক'ব সুষম অষ্টভুজ তুমি বুজি পা কি যে গোটেইকেইটা বাহুৱে তাৰ সমান এতিয়া এইটো কেনেকৈ নিৰ্ণয় কৰিছে গোটেইকেইটা বাহুৱে সমান বুলি কৈছে ইয়াতে এ বি বি চি সবৰে কিমান হৈছে 5 সেন্টিমিটাৰ অৰ্থাৎ সব এডাল 5 এডাল 5 এডালো 5 এডালো 5 এডালো 5 এডালো 5 আৰু এডালো 5 হল সব 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ আছে এফ এম মানে এডাল এডালৰ কিমান কৈছে 4 সেন্টিমিটাৰ আৰু জি ডি কিমান কৈছে এডাল কৈছে 8 সেন্টিমিটাৰ হৈ গ'ল প্ৰথমতে জি ডি ই এফ এপিজে আমাৰ কালি নিৰ্ণয় কৰিছে জি ডি ই এফ জি ডি ই এফ এইটো এপিজে আমাৰ কালি নিৰ্ণয় কৰিলে কি কৰিব লাগিব এডাল বাহু প্ৰথমতে যোগ কৰিব লাগিব কিমান হ'ব 4 যোগ 8 এডাল কিমান সেন্টিমিটাৰ আছে 8 এডাল কিমান আছে সৰি 5 এটো কিমান আছে 5 এফালে আছে 5 এফালে আছে 8 এমটো আমাৰ দূৰত্ব কিমান আছে 4 দি পূৰণ কৰিলে আৰু ইয়াৰ কিমান লম আধা এইটো হৈছে ট্ৰেপিজিয়ামৰ কালি নিৰ্ণয়ৰ সূত্ৰ 8 পাছে কিমান হ'ব 13 2 দিয়া কিমান যাব দুবাৰ 13 গুণ কিমান হ'বগে 26 অৰ্থাৎ এই ট্ৰেপিজিয়ামটো কালি কিমান পালো আমি 26 একেদৰে এডাল যদি 8 হয় এডালো 8 হ'ব এডালো 5 হ'ব একেই যোগ হ'ব গতিকে এইখিনি জায়গাত আমি কিমান পাম 26 এটা তোমালোকে এইটো এটা কি দেখিছা এইটো এটা আয়ত দেখিছা এটো কি আয়ত আয়তৰ কালি কেনেকৈ নিৰ্ণয় কৰিব লাগে এই বাহুডাল পূৰণ কৰি দিব লাগে এফালে কিমান আছিল 8 এফালে কিমান আছিল 5 অৰ্থাৎ এই জায়গাত কিমান আহিলে 40 এই তিনটা 26 26 আৰু 40 যোগ কৰি দিলে এই বহুভুজটো আমি কালি পাই যাম বুজি পাইছো এইটো চোৱা 26 26 আৰু 40 বুজি পাইছো কেনেকৈ আহিছে ইয়াত লিখা আছে মই তোমালোকক ছবিটোত বুজাই দিলো কেনেকৈ হৈছে ঘটনাটো এতিয়া এইটো অনুশীলনীত আমি আহিছো অনুশীলনী 11.1 এটা 1 নম্বৰ চিত্ৰটো চোৱা 1 নম্বৰ চিত্ৰটোত যেটো ছবি দিয়া আছে মই ডাইৰেক্ট কৈছো ছবিটো যেহেতু আছে এই ট্ৰেপিজিয়ামটো কালি নিৰ্ণয় কৰিব লাগে কালি নিৰ্ণয় কৰা পদ্ধতি কি আছিল আমি কি লিখিম কালি কিমান আছিল হাফ তাৰপিছত কি কৰিছিলে এই বাহু দুটা যোগ কৰি দিছিলে এই বাহু দুটা যোগ কৰি দিছিলে কিমান আছিল 6 + 12 আৰু তাৰ দূৰত্ব কিমান আছিল বাহুটোৰ মাজত দূৰত্ব 4 বাস খতম 2 দিয়া কেইবাৰ যাব দুবাৰ যাব 12 আৰু 6 যোগ কৰিলে কিমান হ'বগে 18 2 পূৰণ হৈ আছে 18 গুণ কিমান হ'বগে 36 কিমান আছে সেন্টিমিটাৰ আছে গতিকে সেন্টিমিটাৰ স্কয়াৰ বুজি পালো ইয়াৰ পিছৰ চিত্ৰটোত চোৱা 2 নম্বৰ চিত্ৰটো চোৱা ইউনিভাৰ্চিটিত ইয়াৰ পৰা ইয়ালৈকে কিমান দেখুৱা আছে 16 এখন জায়গা 10 দেখুৱা আছে তো এখন জায়গা কিমান হ'বগে 10 এই মই এইটো বস্তুটো আঁকি দিছো তুমি লক্ষ্য কৰা এইটো এফালে কিমান দিয়া আছে 10 এফালে কিমান দিয়া আছে 10 বুলি দিয়া নাই এফালে কিমান দিয়া আছে 10 তো ইয়াৰ পৰা এইখিনিলৈকে এই জায়গাটো কিমান দিয়া আছে 16 হল এটা তোমালোকে লক্ষ্য কৰা এখন যদি ইয়াৰ পৰা ইয়ালৈকে 10 হয় ইয়াৰ পৰা ইয়ালৈকে কিমান হ'ব 10 হ'ব এটা তুমি এটা এনেকে জইন লগাই দিয়া জইন লগাই দিলে আমি এটা কি পালো এটা বৰ্গ পালো কাৰণ তাৰ গোটেইকেইটা বাহু কি আছে সমান 10 10 10 10 গতিকে 10 পূৰণ 10 কিমান হ'বগে 100 এইখিনি জায়গাত আমি কিমান পাম 100 হৈছে এই জায়গাখিনি আমি কিমান পাইছো 100 এতিয়া গোটেই চিত্ৰটো কালি উলিওৱা হোৱা নাই আমি এইখিনি জায়গা কালি উলিয়াব লাগিব এইখিনি জায়গা কালিৰ কাৰণে এইটো কি হ'ব ভূমি হ'ব এইটো ভূমি
ভূমি কিমান আছিলে 10, এইটো 10 হলে এইটো 10, আৰু এই আমি এইখিনি জেগা জানিব লাগিব উচ্চতাটো কেনেকৈ উলিয়াম চোৱা 16 আছিলে, ইয়াৰ পৰা ইয়ালৈকে 16, আৰু ইয়াৰ পৰা এইখিনি জেগালৈকে কিমান হৈ গ'ল 10, এইখিনি জেগা কিমান হৈ গ'ল 10, বাকীখিনি কিমান হ'ব লাগিব 6, 16 বা 10 গ'লে কিমান থাকিব 6, তাৰমানে এডাল বাহু কিমান আছে 10 আছে, এডাল বাহু কিমান আছে 10, আৰু ইয়াৰ পৰা ইয়ালৈকে আমি হিচাপ কৰি ল'লে কিমান আছে 6, গতিকে এই ত্ৰিভুজটো কালিৰ ক্ষেত্ৰত কি আছিলে হাফ পূৰণ ভূমি কিমান আছিলে এইটো ভূমি হিচাপত ধৰিলোঁ 10 পূৰণ উচ্চতা বা উন্নতি কিমান আছে 6, দুইটা কিমান যাব 5 বাৰ যাব, 5 6 কিমান হ'বগৈ 30, এইটো ক্ষেত্ৰত আমি কিমান পালোঁ 100, এইটো পালোঁ কিমান 30, তাৰমানে আমাৰ হাতত কিমান আহিলে 130, অৰ্থাৎ গোটেই চিত্ৰটোৰ কালি হ'ব কিমান 130, গোটেই চিত্ৰটোৰ কালি হ'ব 130 হৈছে। এটা 2 নম্বৰ কোৱেশ্চন চোৱা, 2 নম্বৰ কোৱেশ্চন কি কৈছে এটা ট্ৰেপিজিয়ামৰ কালি 34, আৰু যদি ট্ৰেপিজিয়ামৰ সমান্তৰাল বাহুযোৰ দৈৰ্ঘ্য 10, ইহঁতৰ মাজত দূৰত্ব 4 হয়, তেন্তে আনডাল বাহুৰ দৈৰ্ঘ্য কিমান? তাত কি বুলি লিখিবা ধৰো আনডাল বাহু কিমান হ'বগে বি, তো ফৰ্মুলা মতে কি আছিলে কালি হাফ a প্লাছ বি ইনটু এইচ, হাফ এ মানে আছে এডাল বাহু, প্ৰথম বাহুডালৰ দৈৰ্ঘ্য কিমান কৈছে 10 চেণ্টিমিটাৰ বুলি কৈছে, আমি ইয়াত 10 বহাই দিলোঁ, প্লাছ বিটো আমি যিহেতু উলিয়াব লাগে নবহাওঁ, এইচ কালি কিমান দিয়া আছিলে 34 হ'ল, তাৰপিছত কি কৰিবা এইখিনি যিহেতু পূৰণ হৈ আছে, গোটেইখিনি পূৰণ হৈ থাকিলে দুইটো তুমি এফালে লৈ আহিব পাৰিবা, তো 34 ইনটু 2, ইয়াত কিমান থাকিলে 10 প্লাছ বি, আৰু এইটো এইচ নহয়, এইটো কিমান হ'বগে মাজৰ দূৰত্ব কিমান কৈছে 4 চেণ্টিমিটাৰ, এইটো কৈছে 4 চেণ্টিমিটাৰ, তাৰমানে তোমালোকৰ চিত্ৰটো কেনেকুৱা ধৰণৰ হৈছে মই আঁকি দেখুৱাইছোঁ এনেই, ধৰি লৈছোঁ যে এইফালে বি কৈছে, এইফালে এ কৈছে, ইহঁতৰ মাজত দূৰত্ব কিমান কৈছে এইচ কৈছে, এই এইচটো কিমান দিয়া আছে 4, এটো কিমান দিয়া আছে 10, আমি বিটো উলিয়াব লাগে, আৰু গোটেই জেগাটোৰ কালি কিমান দিয়া আছে 34, এতিয়া এই 4টো দুইটো এফালে লৈ গ'লা, এই 4টো তুমি এফালে লৈ আহিব পাৰিবা, হৈ গ'ল, পূৰণ হৈ আছে, এফালে আহিলে কি হৈ যাব হৰণ হৈ যাব, বা বজ্ৰপূৰণ বুলি কোৱা হয়, এইটো এনেকে যায় আৰু এইটো এনেকে যায়, ওপৰত থকাবিলাক তললৈ আহে, তলত থকাবিলাক ওপৰলৈ যায়, হৈছে, তো 2 এতিয়া কিমান যাব দুবাৰ যাব, 2 এতিয়া হৰণ কৰি দিয়া, 2 গুণ কিমান হৈ গ'ল 2, 14, 2 7 গুণ 14, তাৰমানে আমাৰ ওচৰত কিমান আহিলে ইয়াতে 17, 10 প্লাছ বি, 10টো এফালে লৈ আহা, 17 পৰা 10 বিয়োগ হৈ যাব, কিমান পামগে বি, 17 পৰা 10 গ'লে কিমান থাকিবগে 7 থাকিব, তাৰমানে বি মানে কিমান হৈ গ'ল 7 চেণ্টিমিটাৰ, অৰ্থাৎ বিৰ ভেলু কিমান আহিলে 7 চেণ্টিমিটাৰ, হৈছে, অলপ স্পীড পঢ়াইছোঁ কাৰণ নহ'লে ভিডিঅ' বহুত দীঘল হৈ যায় হা, দুবাৰ শুনি ল'বা পাই যাবা। 3 নম্বৰটো চোৱা, এটা চতুৰ্ভুজৰ কৰ্ণডালৰ দৈৰ্ঘ্য হৈছে 20 মিটাৰ, ইয়াৰ ওপৰৰ বিপৰীত শীৰ্ষবিন্দুৰ পৰা টনা লম্ব দুডালৰ দৈৰ্ঘ্য হৈছে 8.5 আৰু 11, চতুৰ্ভুজটো কালি নিৰ্ণয় কৰিব লাগে, তুমি যিকোনো এটা চতুৰ্ভুজ এনে আঁকি ল'লো বুজিবৰ কাৰণে, এডাল হৈছে কৰ্ণ, এই কৰ্ণডালৰ দৈৰ্ঘ্য কিমান কৈছে 20, এডালৰ দৈৰ্ঘ্য কিমান কৈছে 20, মই বেলেগ কালাৰ কৰি দিছোঁ, এডালৰ হৈছে 20, ৰঙাডালে 20 বুজাই আছে, এহঁতৰ বিপৰীত শীৰ্ষবিন্দুৰ লম্ব দুডাল কি কি আছিলে, কালাৰ বেলেগ কৰি দিছোঁ, এডাল লম্ব আৰু এডাল লম্ব, এই লম্ব দুডালৰ মানকেইটা কিমান দিয়া আছে তোমালোকৰ 8.5 আৰু 11, এইটো দিয়া আছে ধৰি লোৱা 8.5, এইটো দিয়া আছে কিমান 11, এতিয়া ইয়াৰ কালি নিৰ্ণয় কৰিব লাগে,
চতুৰ্ভুজৰ কালি নিৰ্ণয় ফৰ্মুলাটো কি আছিলে? আশা লম্বৰ সমষ্টি পূৰণ কৰ্ণ। আশা লম্বৰ সমষ্টি পূৰণ কৰ্ণ। এইটো কাৰ লগত মিলি আছে? ট্ৰেপিজমৰ লগত মিলি আছে। কালি কি হ'ব? হাফ আশা লম্বৰ সমষ্টি। আশা লম্ব মানে 8.5 প্লাছ 11 আৰু পূৰণ কি হ'ব? কৰ্ণ 20। দুইটা কিবা যাব? 10 বাৰ যাব। 8.5 আৰু 11 প্লাছ কৰি দিয়া। কেনেকৈ প্লাছ কৰিব লাগে? 11.0 হ'ব, 8.5 হ'ব। 11ত 11 লিখা আছে, পইণ্ট দেখা নাই। পইণ্ট ক'ত থাকিব? শেষত থাকিব। শেষত থাকিব পইণ্টটো, গতিকে তুমি পইণ্টটো ইয়াত দিবা আৰু পইণ্টৰ তলে পইণ্ট বহিব। তেতিয়া আমি দশমিকৰ যোগ কৰা হয়। তো তোমালোকে যদি এনেকৈ কৰি দিয়া 11 আৰু 8.5, তেনেহ'লে এইটো ভুল হৈ যাব। এইটো কিমান হৈ গ'ল? 5। এইটো কিমান হৈ গ'ল? 19.5। তো ইয়াত কিমান পালোঁ আমি? 19.5 ইনটু 10। এতিয়া 19.5ৰ লগত যদি তুমি 10 পূৰণ কৰা, 10 পূৰণ কৰিলে বিশেষ একো ভাবিব নালাগে। যিহেতু ইয়াত এটা শূন্য আছে, গতিকে তুমি দশমিকটো ইয়াৰ পৰা এঘৰ লৈ যাবা। দশমিকটো ইয়াৰ পৰা এঘৰ লৈ গুচি গ'লে কিমান থাকিবগৈ? 195 থাকিব। অৰ্থাৎ দশমিকটো ইয়াৰ পৰা উঠি গৈ পেলাই এইখিনি জেগা পালেগৈ। এইখিনি জেগাত যদি লাষ্টত যদি দশমিকটো থাকে, আমি নিলিখোঁ। গতিকে 195 ইয়াৰ কালি হৈ গ'ল। বুজি পাইছোঁ? ৰম্বাছৰ কৰ্ণউডালৰ দিশ হৈছে 10 আৰু 14 চেণ্টিমিটাৰ। ৰম্বাছটোৰ কালি 4 নম্বৰটো চোৱা। ৰম্বাছৰ ক্ষেত্ৰত কালি নিৰ্ণয় কি আছিলে ফৰ্মুলা? হাফ d1 d2, অৰ্থাৎ ইহঁতৰ কৰ্ণউডালৰ পূৰণফলৰ আধা। কৰ্ণউডালৰ দিশ কিমান আছে? 10 আৰু 14। তো হাফ কৰ্ণউডালৰ দৈৰ্ঘ্য কিমান? 10, আনডালৰ দৈৰ্ঘ্য কিমান? 14। দুইৰে কিমান যাব? 5। 5 পূৰণ কৰিলে 5 6 গুণ 20 0, উকলিব 2, 5 গুণ 5 6 7, অৰ্থাৎ কিমান হৈ গ'ল? 70। ইয়াৰ ক্ষেত্ৰত আমাৰ উত্তৰ কিমান আহিলে? 70। কালি কৈছে চেণ্টিমিটাৰ স্কুৱাৰ লিখিব নাপাহৰিবা। 5 নম্বৰটো চতুৰ্ভুজৰ কালি দিয়া আছে। এটা চতুৰ্ভুজৰ কালি কিমান দিয়া আছে? 100। আশা লম্ব দুডালৰ দৈৰ্ঘ্য কিমান দিয়া আছিলে? 6 আৰু 4। আশা লম্ব দুডাল লম্ব হোৱা কৰ্ণডালৰ দৈৰ্ঘ্য কিমান? ইয়াত কৰ্ণডালৰ দৈৰ্ঘ্য হৈ থৈছে। এটা কি জানো? 5 নম্বৰটোত কালি হাফ আশা লম্বৰ সমষ্টি। আশা লম্বৰ সমষ্টি কিমান? 6 + 4 আৰু h নহয়, চৰি ডি হ'ব কৰ্ণ। তাৰমানে এটা চতুৰ্ভুজ আছিলে, এইডালক কৈছে 6, এইডালক কৈছে 4। আমি এইডালৰ কথা সুধিছে। এইডাল কিমান বুলি সুধিছে? এইডাল কৰ্ণৰ দৈৰ্ঘ্য কিমান? কৰ্ণৰ দৈৰ্ঘ্যৰ কাৰণে আমি ডি লিখি থলোঁ। কালি কিমান দিয়া আছিলে আমাৰ? 100। কালি কিমান দিয়া আছিলে? 100। এইটো হৈ গ'ল হাফ পূৰণ 6 6 কিমান হ'বগৈ? 10 পূৰণ ডি। দুইটো এফালে লৈ যোৱা। বজ্ৰকৰণ অথনি মই বুজাইছিলোঁ। 2 10টো এফালে আহি যাব, তললৈ আহি যাব। কিমান থাকিলেগৈ? ডি। 10 দি কিমান যাব? 10 বাৰ যাব। 10 দুগুণ কিমান হৈ যাব? 20। অৰ্থাৎ ডি মানে কিমান হৈ গ'ল? 20 চেণ্টিমিটাৰ। অৰ্থাৎ এই কৰ্ণডালৰ দৈৰ্ঘ্য, এইডালৰ দৈৰ্ঘ্য কিমান হৈ গ'ল? 20 চেণ্টিমিটাৰ হৈ গ'ল। ছয় নম্বৰটো অকণমান গণ্ডগোল আছে প্ৰশ্নটো দেই। 6 নম্বৰ প্ৰশ্নটো বাদ দিছোঁ। 7 নম্বৰটো চাওঁ। 7 নম্বৰটো চোৱা। কি কৈছে? এটা ৰম্বাছৰ কালি আৰু এটা ত্ৰিভুজৰ কালি সমান। ৰম্বাছ মানে কি আছে? যাৰ 4টা বাহু সমান। এইটো ৰম্বাছ আৰু এইটো হৈছে ত্ৰিভুজ। দুইটাৰে কি সমান বুলি কৈছে? কালি সমান। যদি ত্ৰিভুজটোৰ ভূমি আৰু অনুৰূপ উন্নতিৰ দৈৰ্ঘ্য 24.8, ভূমি কিমান কৈছে? 24.8, আৰু এইডালক কিমান কৈছে? এইডালক কৈছে 5.5 চেণ্টিমিটাৰ। 5.5 চেণ্টিমিটাৰ। ৰম্বাছৰ এডাল কৰ্ণৰ দৈৰ্ঘ্য হৈছে 22 চেণ্টিমিটাৰ। অৰ্থাৎ এডাল কৰ্ণ কিমান হৈছে? এডাল হৈছে 22।
এডাল কিমান হৈছে 22 আমাক সুধিছে এডাল কিমান গতিকে তুমি ইয়াত কি কৰিব পাৰিবা প্ৰথমতে আমি ত্ৰিভুজটো কালি উলিয়াই লওঁ ত্ৰিভুজটো কালি ত্ৰিভুজৰ কালি কিমান হ'ব হ্ৰাস পূৰণ ভূমি পূৰণ উন্নতি হল এটা 2 এদি তুমি ইয়াক কাটি দিয়া 2 গুণ 2 2 দুগুণ 4 পইণ্ট আহিলে 2 4 গুণ 8 কেনেকৈ হৰণ কৰা হয় মই বুজাই দিছোঁ 24.8 তলত 2 2 এদি এবাৰ যাব 2 হৈ গ'ল 4 নামিলে 2 দুগুণ কিমান হৈ গ'ল 4 এতিয়া লক্ষ্য কৰা যে মই 8 নমাম দশমিকৰ পিছফালৰ সংখ্যাটো যেতিয়াই তুমি নমাই আনিবা লগে লগে দশমিক কি হৈ যাব ওপৰলৈ উঠি যাব 2 4 গুণ কিমান হৈ গ'ল 8 বুজি পালো এতিয়া কিমান পাইছা তুমি 12.4 পাইছা 12.4 তাৰ লগত কিমান পূৰণ কৰিব লাগিব 5.5 এইটা পূৰণ কৰি দিয়া 5 গুণ 20 শূন্য 7 2 5 গুণ 10 11 12 2 উকলিব 1 5 গুণ 5 কিমান হৈ গ'ল 6 5 গুণ 20 একে হ'ব 620 হ'ব 5 দি পূৰণ কৰিছো যেহেতু 0 2 6 7 8 6 এটা আগত দশমিক আছে এটা দুটা তো দুটা আগত দশমিক হ'ব কিমান হ'বগে 68.20 সেন্টিমিটাৰ স্কয়াৰ প্ৰশ্নত কৈছে যে ত্ৰিভুজটো কালি যিমান ৰম্বাসৰ কালি সিমান গতিকে ৰম্বাসৰ কালি ফৰ্মুলা কি পাইছিলো হাফ d1 আৰু d2 ৰম্বাসৰ কালি কিমান পালো 68.20 ৰম্বাসৰ কালি ত্ৰিভুজৰ কালি সমান গতিকে কিমান কালি পালো 68.20 হাফ এডাল শাখা নম্বৰ এডাল কৰ্ণৰ দিয়া আছে এডাল কৰ্ণৰ দৈৰ্ঘ্য দিয়া আছে কিমান 22 আমি আনডাল কৰ্ণৰ দৈৰ্ঘ্য ল'ব লাগে তো d2 দুইটা এফালে লৈ আহা 68.20 তলত আহিলে কিমান 2 সৰি তলত আহিব 22 তলত কিমান আহিব 22 দুইটো ওপৰলৈ গুচি যাব ইয়াত কিমান থাকিলেগে d2 এটা হিসাব কৰিব লাগিব 2 দি 22ক কেইবাৰ যাব 11 বাৰ যাব 11 দি ইয়াক হৰণ কৰি চোৱা So 11 দি তুমি 68.20 হৰণ কৰি চোৱা 11 দি কেইবাৰ যাব ছবাৰ যাব কিমান নামিলে 2 নামিলে এই দুইটো যেতিয়া নমাই নিছা পইণ্টৰ কাম লগে লগে ষ্টাৰ্ট হৈ গ'ল ওপৰলৈ উঠি গ'ল 11 দুগুণ কিমান হৈ যাবগে 22 তলত শূন্য নামিলে 11 শূন্য গুণ শূন্য কিমান হ'বগে 11 দিয়াক কিমান যাবগে 6.20 তো আমাৰ কি গম পালো যে d2 অৰ্থাৎ ইডাল কৰ্ণ কিমান হ'বগে 6.2 সেন্টিমিটাৰ হৈছে তো এতিয়া আছে আমাৰ কিমান নম্বৰ 8 নম্বৰ 8 নম্বৰত কি কৈছে ট্ৰেপিজিয়াম আকৃতিৰ বাগিচা এখনৰ কালি কিমান গৈছে 480 8 নম্বৰ আমি এনেকৈ লিখিব পাৰো দেই এই কিমান কৈছে 480 এই মানে হৈছে কালি 480 মিটাৰ স্কয়াৰ কৈছে এটাত কিহত কৈছে মিটাৰত কৈছে উচ্চতা কিমান কৈছে 15 মিটাৰ মই ট্ৰেপিজিয়াম এটা নাকি দেখুৱাই দিছো কি কথা কৈছে ইয়াৰ ভিতৰৰ জায়গাখিনি কিমান কৈছে 480 ইয়াৰ উচ্চতা মানে এইটো কিমান কৈছে 15 মিটাৰ কৈছে সমান্তৰাল বাহু এটাৰ দৈৰ্ঘ্য হৈছে 20 মিটাৰ ধৰি লৈছো মই এডাল বাহু 20 মিটাৰ ইয়াৰ পৰা এলৈকে কিমান দিছে 20 মিটাৰ আনটো সমান্তৰাল বাহু মাপ উলিয়া অৰ্থাৎ এইটো সমান্তৰাল বাহুটোৰ মাপ উলিয়াব লাগে তো আমি কালি ফৰ্মুলা কি আছিলে সমান্তৰিক ক্ষেত্ৰত কালি ইকুৱেল টু হাফ a plus b h এটা আমি ধৰি লৈছো a ইকুৱেল টু কিমান 20
h ইজিকেল টু কৈছে 15 আৰু b কিমান b আমি উলিয়াব লাগে কালি দিয়া আছে কিমান 480 এটো হৈ গল হাফ a কিমান দিয়া আছে 20 b আমি নাজানো আৰু h দিয়া আছে কিমান 15 উচ্চতা কিমান দিয়া আছে 15 এটো পূৰণ কৰি দিয়া 480 into 2 তলত আছে কত যাব ওপৰত যাব এটো ওপৰত আছে 15 ওপৰত আছে কত আহিব তলত আহিব 20 plus b এটা কটাকটি কৰিবা এটো 5 দি যাব 5 দি কিমান যাব 3 বাৰ যাব 5 দি 100 9 5 গুণ কিমান হ'বগে 45 45 30 হৈ গল 5 গুণ কিমান হ'ব 30 9 6 কিমান হ'বগে 15 15 হলে 3 দি যাব এই দুটা সংখ্যা যদি তুমি যোগ কৰিছা যোগ কৰিলে যদি 3 দি ভাগ কৰা সংখ্যা হয় তেনেহলে এটো 3 দি যাব 3 দি কিমান যাব 3 আৰু 2 2 দুগুণ কিমান হৈ গল 4 2 দুগুণ কিমান হৈ গল 6 64 is equal to 20 plus b so b is equal to কিমান হ'বগে 64 পৰা তুমি 20 টো বাদ দি দিয়া 4 পৰা 0 গলে কিমান থাকিবগে 4 6 পৰা 2 গলে কিমান থাকিবগে 4 44 মিটাৰ তো b কিমান হ'বগে 44 মিটাৰ অৰ্থাৎ আন্দাল সমান্তৰাল বাহুৰ দৈৰ্ঘ্য কিমান হ'ব 44 মিটাৰ 9 নম্বৰ চোৱা এই বহুভুজটোৰ এটো তোমাক আঁকি দিব লাগিব হ'ব চলিব ৰাস্তাখন বেয়া হ'ল নেকি বাৰু আমি মিলাই লম হা A B C D আৰু এফালে আছে E এটা তোমালোকে ভ্যালু বিলাক চোৱা কি দিয়া আছে মান বিলাক B কিমান দিয়া আছে 8 cm BE অর্থাৎ এডাল বাহু কিমান দিয়া আছে 8 B কিমান দিয়া আছে এডাল দিয়া আছে 8 এডাল কিমান দিয়া আছে 8 CE কিমান দিয়া আছে 10 CE এডাল কিমান দিয়া আছে তোমাৰ 10 AF কিমান দিয়া আছে 5 AF এটো F আছিল হা AF কিমান আছে 5 অর্থাৎ এডাল 5 CG হৈছে 4 এটো G আছে নেকি CG কিমান আছে এটো 4 এডাল কিমান আছে 4 আৰু DS কিমান আছে 3 এটো DH ডাল কিমান আছে 3 এতিয়া ইয়াত তোমালোকে তিনটা ত্ৰিভুজ দেখা পাবা এটা নাম দিছো মই ADE সৰি EDE ট্ৰায়াঙ্গল কালাৰটো কিয় এনেকা ট্ৰায়াঙ্গল EDC কালি EDC কালি হলে কিমান হ'বগে হাফ পূৰণ ভূমি কিমান আছিলে EC ভূমি কি আছে EC হাফ পূৰণ ভূমি উন্নতি কিমান হ'ব DH তাত তুমি ভ্যালু কিটা পুট কৰি দিয়া EC মানে কিমান আছিলে 10 আৰু DH মানে কিমান আছিলে 3 অৰ্থাৎ এডাল বাহু আৰু এডাল বাহু পূৰণ কৰি দিলো আৰু কি ললো তাৰ আধা ললো দুইতে কিমান যাব 5 বাৰ যাব 5 3 কিমান হৈ যাবগে 15 সেন্টিমিটাৰ 15 সেন্টিমিটাৰ স্কয়াৰ এটো গল নেক্সট তুমি এই ত্ৰিভুজটো উলিওৱা নাম কি দিছো ট্ৰায়াঙ্গল EBC ৰ কালি EBC ৰ কালি কিমান হ'ব হাফ এটো ক্ষেত্ৰত ভূমি হ'ব EB
উন্নতি কিমান হ'ব CG হাফ ভূমি কিমান পাইছোঁ এডাল কিমান পাইছিলোঁ আমি 8 CG কিমান হ'ব 4 তো 2 এতিয়া কিমান যাব 4 যাব 4 চেকেণ্ড কিমান হৈ গ'ল 16 সেন্টিমিটাৰ স্কয়াৰ আৰু নেক্সট এংগলটো লাষ্টত এংগলটো আমি এইটো লওঁ ABE ললো এংগল ABE ৰ কালি ইয়াত কিবা হাফ এইটো ক্ষেত্ৰত ভূমি কি হ'ব EB হ'ব আৰু উন্নতি কি হ'ব AF হাফ পূৰণ EB কিমান আছিলে 8 উন্নতি কিমান আছিলে 5 ইয়াত কিমান যাব 4 4 5 কিমান হ'বগে 20 সেন্টিমিটাৰ স্কয়াৰ গতিকে ABCD ৰ কালি এই গোটেই বহুবস্তুৰ কালি কিমান হ'বগে 15 যোগ 16 যোগ 20 এই বহুবস্তু কালি কিমান হ'ব যে 15 যোগ 16 যোগ 20 তোমালোকে গোটেইকেইটা যোগ কৰি দিলে আমি কি পাই যাম এই বহুবস্তু কালি পাই যাম তো 6 5 কিমান হ'ব 11 6 5 আৰু 0 কিমান হ'ব 11 1 2 1 3 3 1 4 আগৰ এক আছিলে কিমান হ'ব 51 সেন্টিমিটাৰ স্কয়াৰ অৰ্থাৎ এই বহুবস্তুৰ কালি আমি কিমান পাই যাম 51 সেন্টিমিটাৰ স্কয়াৰ এতিয়া আছে আমাৰ কিমান নম্বৰ 10 নম্বৰ 10 নম্বৰ কি কৈছে এটা ট্ৰেপিজামৰ কালি দিয়া আছে কালি আৰু পুৰকি নহয় 68 সমান্তৰাল বাহু দুডালৰ দৈৰ্ঘ্য 13 আৰু 21 A কিমান কৈছে 13 আৰু B কিমান কৈছে 21 আমি কি ল'ব লাগে হাতৰ মাজৰ দূৰত্বটো h ল'ব লাগে কালিৰ ফৰ্মুলা কি আছিলে A হাফ সমান্তৰাল বাহু দুডালৰ সমষ্টি আৰু ACD আমি কি কৰিব লাগে পূৰণ কৰিব লাগে তো জায়গায় জায়গায় বস্তুবিলাক বহুৱাই দিয়া A মানে কিমান 68 এটো হৈ গ'ল হাফ A মানে কিমান আছিল 13 B মানে কিমান আছিল 21 H মানে কি নাজানো উলিয়াব লাগিব দুইটো এফালে লৈ আহা 68 into 2 এটো তাক যোগ কৰি দিয়া 3 1 কিমান হৈ গ'ল 4 2 1 কিমান হৈ গ'ল 3 34H এতিয়া তুমি 68 into 2 তলত 34 আহিব ইজিক্যালি কিমান হ'বগে H তো 2 দিয়া কাটি দিয়া 2 কিমান যাব এবাৰ যাব 14 হৈ গ'ল 2 7 গুণ 14 এটা 17 দি তুমি 68 হৰণ কৰি দিয়া 17 দি 68 7 দুগুণ 14 7 3 গুণ 21 7 4 গুণ কিমান হ'বগে 28 8 উকলিব 2 4 গুণ 4 5 6 তো কেইবাৰ যাব 4 বাৰ যাব 17 এতিয়া কেইবাৰ যাব 4 বাৰ যাব অৰ্থাৎ আমি কিমান পালোগে উচ্চতা কিমান পালোগে 4 সেন্টিমিটাৰ আছে নহয় 4 সেন্টিমিটাৰ ইয়াৰ উচ্চতা হৈ গ'ল 4 সেন্টিমিটাৰ হৈ গ'ল আৰু 11 নম্বৰটো আছে মই কৰি দি আছো এটা বুজি পালো কাষৰ চিত্ৰটোৰ কালি নিৰ্ণয় কৰিব লাগে এই চিত্ৰটোৰ কালি ইয়াত এইটো এটা ট্ৰেপিজিয়াম আছে দেখিছা ট্ৰেপিজিয়াম লগত এইটো এটা আয়ত হৈ গ'ল আৰু এইটো এটা আকৌ ট্ৰেপিজিয়াম আকোটা বেয়া হৈছে উপায় নাই ইয়াৰ পৰা এলাকে কিমান কৈছে 10 একন কিমান কৈছে 10 একন কিমান কৈছে 10 গতিকে মই ইয়াত সাইডত লিখিছিলো এইটো কিমান বুজাই আছে 10 এই কোণৰ পৰা একন লাগে বুজাইছে কিমান 50 আৰু এই কোণৰ পৰা একন লাগে কিমান বুজাইছে 70 এতে ত্ৰিভুজটো এফালে দিছে 30 এফালেও 30 এফালেও 30 তুমি প্ৰথমতে এইটো উলিওৱা কালি এইটো এটা ট্ৰেপিজিয়াম হয় কি কৰিব লাগিব এইটো সাইড আৰু এইটো সাইড সমান্তৰাল বাহু দুটা কি কৰিম যোগ কৰি দিম এই জায়গাটো কালি উলিয়াই আছে ট্ৰেপিজিয়ামৰ কালি কি হ'ব হাফ সমান্তৰাল বাহু দুডালৰ যোগফল মানে
10 যোগ 30 10 + 30 আৰু ইহঁতৰ মাজত উচ্চতা এতিয়া উচ্চতাটো ক'ত আছে উচ্চতা আমি কেনেকৈ উলিয়াম চোৱা ইয়াৰ পৰা এইখিনি জেগা বাদ দি দিলোঁ 50 50 যেতিয়া মই বাদ দি দিলোঁ টোটেল আছিলে আমাৰ ওচৰত কিমান 70 আছিলে ইয়াৰ পৰা ইয়ালৈকে কিমান আছে 70 তাৰে 50 এইকণৰ পৰা এইকণলৈকে 50টো উৰি গ'ল থাকিলে কিমান হাতত 20 20টোক ভগাই দিয়ে এফালে 10 হ'ব এফালে 10 হ'ব তাৰমানে উচ্চতা ইয়াৰ পৰা ইয়ালৈকে কিমান হৈ গ'ল 10 হৈ গ'ল পূৰণ 10 তো 2 দিয়ে কাটি দিয়া 5 বাৰ যাব 30 আৰু 10 কিমান হ'ব 40 যোগ 5 কিমান হ'ব 5 × 20 200 ইয়াৰ আনসাৰ কিমান আহিলে 200 সেন্টিমিটাৰ স্কয়াৰ এনেকা দুটা আছে গতিকে দুটা মিলাই পেলাই কিমান হ'বগে আনটো ট্ৰেপিজিয়ামৰ কালি কিমান হ'বগে 200 এতিয়া তুমি এই জায়গাটো চোৱা এই জায়গাটো দেখিবলৈ আয়তৰ নিচিনা হৈছে ইয়াৰ দৈৰ্ঘ্য কিমান আছে ইয়াৰ পৰা এলৈকে কিমান বুলি কৈছিলে 50 এফালে কিমান কৈছিলে 10 আয়তৰ কালি কিমান আছে দৈৰ্ঘ্য পূৰণ প্ৰস্থ গতিকে 50 পূৰণ 10 কিমান হৈ গ'ল 500 গতিকে গোটেই চিত্ৰটো আমি কালি কিমান পাম ইয়াত পাইছিলোঁ 200 ইয়াত পাইছিলোঁ 500 আকৌ ইয়াতো কিমান পাইছোঁ 200 গতিকে কালি কি কালি মুঠ কালি কিমান হ'বগে 500 যোগ 200 যোগ 200 কিমান হ'বগে 900 সেন্টিমিটাৰ স্কয়াৰ এইটো আছে গোটেই চিত্ৰটোৰ মুঠ কালি হৈছে তো আজিলৈ ইমানতে থলো নেক্সট আমি এইখিনি কথা আলোচনা কৰি দিম হ'ব ঠিক আছে দিয়া